নাই এনেই। কালি ভাইটিৰ বৃত্তিৰ ৰিজাল্ট দিছে বহুত ভাল ৰিজাল্ট কৰিছে সি স্কুলৰ বাইদেৱে কৈছে যে সি বহুত চোকা ল'ৰা তাক জাষ্ট কোনোবাই দেখাই দিলে সি আৰু ভাল কৰিব আৰু জাননে তাক টিফিন আৰু নতুন বক্সো দিলে বক্সো দিলে নেকি দেউতাই? নহয় অ' দেউতাই নহয় চোন ৰ মই চকু ঘূৰাই কলি যে কোনে দিলে তোক বেগটো? অৰ্ণৱে জোৱাইকৰ পৰা এতিয়াৰ পৰাই বস্তু ল'ব আৰম্ভ কৰিলেই মানে। তোৰ যদি বাপেৰ আৰু মাষ্টৰ পুতেকৰ পৰা ইমানেই মনেই ভৰা নাই তোকনো তালে বিয়াই দি নিদিয়ে কিয়? নহ'লেনো কি কৰিব লাগিছিল তাকনো আমি কি দি পাইছো সিহঁতৰ বেমাৰ হোৱাৰ পৰা তইতো আমাৰ ঘৰৰ অৱস্থা ভালদৰে জান তাতে সি চাকৰিয়াল ল'ৰা মা দেউতাতো মোৰ কাৰণে ভাল ল'ৰাই চাব ন চা মই জানো আমাৰ সময়খিনি এতিয়া ভাল নহয় কিন্তু যিখিনি সময় একেলগে আছো আমি সেইখিনি হয়তো ভালকে থাকিব পাৰো ন তই কিবা এটাতো কৰি ল'বিয়ে ন হ'ব কিমান ডেকা কৰ আহিলে আৰু নে মূৰ গৰম কৰিবলৈ। আৰু ৰচোন 10টা বজাৰ চিফ্টত তই আহি 11:30 সোমাইছোহি যে কিয় মেনেজাৰেতো চেলাৰী নাকাটিব? চেটিং কৰি দিছোঁ আৰু মেনেজাৰ আবে কালিয়ে মই মোৰ গামোচাখন আৰু ইউনিফৰ্মটো মেচিনৰ ওপৰত লটকাই থৈ গৈছোঁ। মেনেজাৰে ভাবিছে মই কামৰ মাজতে বাথৰুমলৈ দৌৰ তয়ো কিন্তু এটা বস্তুৱেই কেনেবাকে যদি মেনেজাৰে গম পায়। जिंटू क्या कर रहा था सुबह से टॉयलेट पे? थोड़ा सा हाँ हाँ ठीक है। আজি কি বনালি এখন তই? সদায় সদায় কি পিন্ধি বনাই খাব লাগে নেকি? এনে জমিদাৰৰ ট্ৰেক্টৰ অহা মাহৰ পৰা খাব পাৰিবি আৰু কিয় কি হ'ল? কিয় তই গম পোৱা নাই ফেক্টৰী লোকচানত চলি আছে আজি মালিকে সকলোৰে আগত লেকচাৰ দি আছে সিহঁতে পেট পেলাই বিল্ডিং ঘৰ কৰি থাকিব আমাৰ এই গুৱাহাটীখনে ঠিক কৰিব পৰা নাই এতিয়ালৈকে হেৰি কি ক এতিয়া চলিবলৈ দিগদাৰ আছে এনেকে চলিলেচোন আমি ভালকে খাবলৈ নাপাওঁ। অ' মা ক বাবা ভাত পানী খালিনে খালো দে। কিহেদি খালিনো আজি আজি মাছেদি খালো দে। ভালকে খোৱা বোৱা কৰিবি দে মোৰহে গাটো ভাল নহয় আজি কোৰ মাৰোঁতে কঁকালটো লাগি ধৰিল তই বাৰু সময়মতে দৰৱ পাতিবোৰ লৈ আছনে? লৈছোঁ দে তই সেইবোৰ চিন্তা কৰিব নালাগে খালি নগেন্দাৰ ধাৰখিনিহে মাৰিব পৰা নাই এনেই ধানৰ পৰা খৰচখিনি ওলাই যায় পিছে মই এতিয়া অকলে নোৱাৰা হৈছোঁ পাৰিলে তই অকণমান পইচা পঠাই দিবিচোন হ'ব দে মা অহা মাহৰ পইচাটো পোৱাৰ লগে লগে মই তোক পঠাই দিম। জিতুহঁতৰ ভালনে বাবা গোটেইকেইটাই ভালকে থাকিবি দেই আমি এতিয়া ঠিকেই আছোঁ মা তই মুঠতে নিজৰ খিয়াল ৰাখ দে হ'ব। আৰু কিমান ফাঁকি দি ৰাখিবি ভাই এদিন না এদিনতো গম পায়ে যাব তেতিয়া কি কৰিবি? এই চুপচাপ খাই থাকচোন বেছি লেকচাৰ মাৰি নাথাক। তোৰ ইমান ফাটে কিয় বে যেতিয়া তোৰ মাৰ কথা সুধো 2 বছৰ ধৰি দেখি আহি আছো তোৰ এই নাটকখন যি হ'ব লগা আছিল হৈ গ'ল আৰু মাৰে ফোন কৰিলে মুখখন যে শুকাই যায় তোৰ কি ক'ব লাগে আপোনাৰ ঘৰত দালি বনাব যাওঁ দালিতকৈ বেছি পানী দিব লগা হৈছে কিজানি শেষেই হৈছে। যোৱা 5 মাহ ধৰি মাক পইচা পঠাব পৰা সেইটো কম নে মই যোনজনী ছোৱালীক ভাল পাইছিলোঁ তাই বেলেগ এটালৈ বেয়া হৈ সেইটো কম। জুৱা খেলা যে আৰম্ভ কৰিছিলি সেইটো নকওঁ অঁ খেলিছিলোঁ যোৱা নহ'লে ন কি কৰিম ক ডিগ্ৰী পাছ কৰিছিলোঁচোন ফাৰ্ষ্ট ক্লাছ দি কিবা লাভ হ'ল জানো? নাই চাৰ্টিফিকেটখন যে পাইছিলোঁ এখন মাত্ৰ এখন কাগজ সেই অফিচ ৱৰ্কাৰকেইটাৰ কাৰণে আমি যদি চাকৰিয়ে নাপাওঁ ডিগ্ৰীটো পঢ়ি বাৰু কি লাভ কচোন মোক।
কিয় পঢ়িছিলোঁ ডিগ্ৰী? ভাগৰি গৈছোঁ বুজিছ, আৰুনো কিমান দৌৰি ফুৰিম, নোৱাৰিছোঁ আৰু। মইনো ইমানখিনি কষ্টৰ মূৰত কি বিচাৰিছোঁ? অলপ সুখ। এতিয়া যেন লাগিছে সেইখিনি মোৰ ভাগ্যত নাই। সুখ লাগে বুলি ক'লেই পোৱা হয়তো ভালেই আছিল। মনত আছেনে তোৰ আমি সৰু থাকোঁতে যে বল খেলিব গৈছিলোঁ? তেতিয়াতো মই ভালকৈ বলেই উলিয়াব নোৱাৰোঁ। যিটো টিমৰ ফালে হওঁ সিহঁতৰ চকু লাল কাল হৈ যায় খঙত। এবাৰ চালে আৰু বাপেকৰ মূৰত বল পৰি মাথা ফাটি। মায়ে যেতিয়া গম পালোঁ, চিকনি কাটি আনি এনেকুৱা পিটিছে, পিঠিত চিন বহি গৈছিল এসপ্তাহ। কিন্তু মই তাৰ কেইদিনমানৰ পিছত বাদ দিলোঁ। নিজৰ দায়িত্ব আহিল নিজৰ ওপৰত, সেইকাৰণেই বাদ দিলোঁ। তোৰ দৰে মোৰ জীৱনত কোনো ছোৱালী নাছিল, কিন্তু ময়ো ভাল পাইছিলোঁ সেই খেলখন। কৰিলি ভাই নিজৰ কাৰণে, কিমান দুখ সহ্য কৰিলি। কিন্তু তইতো অকলশৰীয়া নহয়, তোৰ মা আছে, আমি আছোঁ। এবাৰ বেলেগৰ কাৰণে জীয়াইছা, কি জানি তাতে সুখ পাওঁ। দেখিও নেদেখা হৈ নাথাকিবি। তই যি বিচাৰি আছোঁ তোৰ হাততেই আছে। এবাৰ কাৰোবাৰ কাৰণে ত্যাগ দিছা, চকুকেইটা নিজৰ পৰা আঁতৰাই এবাৰ বেলেগৰ মুখলৈ চাবি। পৃথিৱীখন ইমান বেয়া নহয়। বেলেগৰ কাৰণে কান্দিব জানিলে চকু পানী টুকুতেও সুখ পাবি। মা দেউতা ঢুকোৱাৰ পিছত তহঁতেই মোৰ চব। তই এইবোৰ চব পাৰ কৰি ল'বি, মোৰ বিশ্বাস আছে। হ'ব হ'ব, ইমান চেণ্টিমেণ্ট কৰিব নালাগে। ঐ, লক্ষ্য আজি কি হ'ল? অহা নাই কিয়? তই এটা ভনীয়েৰৰ কথা লৈ জোকাই থাক, তাকে তই পাতি অহা নাই চাগে। মেচিনকেইটাও চৰ্দি জ্বৰ লগাৰ নিচিনা লৰি থাকে, মোৰ চলাবলৈ ভয় লাগে। হ'ব দে, আজি এনেকৈ চলা। দে হ'ব দে, মই যাওঁ। জিন্তু, কি হ'ল তোৰ? জিন্তু, ঐ জিন্তু, কি হৈছে তোৰ? জিন্তু, জিন্তু, কি হৈছে তোৰ? জিন্তু, উঠ জিন্তু। কৰিলি ভাই নিজৰ কাৰণে, কিমান দুখ সহ্য কৰিলি। এবাৰ কাৰোবাৰ কাৰণে ত্যাগ দিছা, নিজৰ পৰা আঁতৰাই বেলেগৰ মুখলৈ চাবি। পৃথিৱীখন ইমান বেয়া নহয়, বেলেগৰ কাৰণে কান্দিব জানিলে। অলপ পোহৰ জীৱন যুঁজৰ বুকু সাত সপোনৰ ভৰ দুপৰ নেলাগে ভাগৰ নিৰাকাৰ মনৰ নিয়তিৰ নিভাজ গীত খাবৰ অলপ আদৰ তোমাৰ নামৰ ইয়াতেই ৰাখি ভাঙো সাথৰ বাবা আজি অলপ ভাগৰ আজি এনেকে হঠাৎ ওলালেহি যে আজি মই নাযাওঁ, অলপ মই ইয়াতে থাকিম মা। ইয়াতে থাকি ইয়াতে খেতি কৰিম, খুব চাম। বিদেশৰ সেই দামী মানুহবোৰৰ তলতে কৰিব নোৱাৰোঁ আৰু। মই ইয়াতেই থাকি নিজৰ ভৰিত থিয় হ'ম মা। ঘৰলে ব'ল, ইমান ভাগৰ জোখৰাই আহিছ। অঁ মা, বহুত ভোক লাগি আহিছে জানো। ব'ল টেঙা মাছ ৰান্ধি থৈছোঁ, ভালেই হ'ল তয়ো আহিলি।